Hey, what's up, guys? Welcome back to the new vlog, new day, new vlog. তো আজি 15 আগষ্ট হয়, তো সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। আৰু এতিয়া মই অলপ দেখুৱাই দিছোঁ পৰিৱেশ। এয়া চাওক, মই স্কুলৰ পৰা আহিবলৈ পাইছোঁহি আৰু ফ্লেগ হোষ্টিঙো কৰি থোৱা আছে। ইমান মানে সুবিধা নাই, তো এনেই মই তেনেকৈয়ে লগাই থোৱা আছে ফ্লেগখন। আৰু ইয়াৰ পৰিৱেশ এতিয়া ধুনীয়াকৈ পাইছোঁহি অলপ আগতে স্কুলৰ পৰা। আৰু এয়া চাওক, মই অলপ দেখুৱাই দিছোঁ জেগাবোৰ। তো এইখন মোৰ এখন সৰু ফুলৰ বাগিচা হয় মানে, আৰু এইটো আমাৰ ৰাস্তাটো, আৰু এইখন ফ্লেগখন হয়। মই ফ্লেগখনৰ ওচৰৰ পৰা অলপ দেখাই দিছোঁ ভালদৰে ধুনীয়াকৈ। আৰু এইখন চাওক গাইজ, মোৰ এখন ফুলনি বাগিচাটো ইয়াত বহুত ফুল আছে। মই মানে ঘৰতে এনেই মই সৰু সুৰাকৈ মই মানে কৰা ফুলৰ খেতি হয় এয়া। তো এইটো চাওক, এইটো মানি প্লেণ্টৰ পুলি হয়, এইটো স্পাইডাৰ প্লেণ্টৰ, এইটো যে দেখিছে যে সৰু যে তাত দিয়া আছে বটলটো, সেইটো স্নেক প্লাণ্টৰ হয়। আৰু সেইটো তুলসী পুলি চবেই জানে, সেইটো মানি প্লেণ্ট হয়। আৰু এইখন মানে এখন সৰু এখন বাগিচা হয়। আৰু এইফালেও তেনেকৈ এখন বাগিচা আছে। এইটো জমলাখতি বুলি কয়, জোপোহা গছটো দীঘলো হয়। আৰু এয়া চাওক গাইজ, বহুত তেনেকুৱা গছ আছে, মই তেনেকৈ লগাই থৈছোঁ। এতিয়া মই অলপ ওপৰত দি থোৱা টাবো দেখাই দিছোঁ। এয়া চাওক, এইবোৰ টাব মই গ্ৰিলত লগাই থৈছোঁ। গাইজ নিশ্চয় এখন চাওক, মই দেখুৱাই দিছোঁ ভালকৈ। এয়া দেখিছেনে, মই দূৰৰ পৰা দেখুৱাই দিছোঁ, দুইফালেকে মই সৰু সুৰা খেতি কৰি আছিলোঁ। তো গাইজ এয়া, আৰু গাইজ মই মানে যিমানবোৰ ফুলৰ খেতি কৰিছোঁ, মানে তাত মোৰ মানে প্ৰায়ভাগ টাব কমেই আছে, প্ৰায়ভাগ মোৰ বটলেই কটা হওক বা তেনেকুৱা হওক, তেনেকুৱা ধৰণৰ বস্তুবোৰ আছে, মই দেখুৱাইছোঁ। এইটো চাওক গাইজ, এইটো এই ফিল্টাৰৰ যে থাকে যে আগৰ দিনৰ তাৰ হয়। এইটো দেখিছে টেমাটো, এইটো টেমাও ৰঙৰ টেমা হয়। মই ৰঙৰ টেমাত এই ফুলটো লগাইছোঁ, আৰু ফুলটো চাওক গাইজ কিমান ধুনীয়া হয় একদম। আৰু এইটো চাওক স্পাইডাৰ প্লাণ্টৰ এনেকৈ ডালখিনি। আৰু এই ফুলটোৰ নাম কি বা আপোনালোকে জানে যদি জানে কমেণ্টত জনাব। আৰু এইফালেও চাওক, মই টাবত লগোৱা নাই, বটল কাটি পেলাই লগাইছোঁ। আৰু এইটো এটা তেনেকুৱা হয়। এইটো চাওক গাইজ, বেয়া মগত লগাইছোঁ মই এই সৰু পুলিটো। আৰু এইটো কলহ হয়, এইটো কলহত লগাইছোঁ মানে মই এটা কলহো নহয়, টেকেলি বুলি ক'ব লাগিব, মই টেকেলি লগাইছোঁ। আৰু এইটো হৈছে প্লাষ্টিকৰ যিবোৰ চৰিয়া থাকে, মই এই পুলিটো প্লাষ্টিকৰ চৰিয়াত লগাইছোঁ। আৰু এয়া মোৰ মা হয়, মায়ে মই মিলি পেলাই খেতি কৰোঁ সৰু সুৰা, মায়ে হাই বুলিও কৈছে আপোনালোকক। আৰু এয়া মই এতিয়া মোৰ ভাগৰ যিখিনি ভিতৰৰ খেতি আছে, সেই ভিতৰৰ মই আপোনালোকক ফুলৰ খেতিখিনিও দেখুৱাবলৈ চেষ্টা কৰিম নিশ্চয়। আৰু এয়া চাওক, এইটো পুলি মই বাল্টিঙত দিছোঁ, মানে বেয়া বাল্টিঙত। আৰু এইটো তেনেকৈ তেলৰ যে টেমা থাকে, তেলৰ গিলানৰ পুলিত দিছোঁ, তেলৰ গিলানত দিছোঁ পুলিটো। আৰু এইটো তেলৰ গিলান মই কাটি পেলাই ইয়াত লগাইছোঁ পুলিটো। আৰু এইটো যে দেখিছে গাইজ, এইটো মই পনীৰৰ টেমা, যিটো পনীৰৰ টেমা থাকে তাত লগোৱা হয়। এইটো মানি প্লেণ্টৰ পুলি মই বটলত লগাইছোঁ। আৰু এইটো চাওক কিমান ধুনীয়া এটা পুলি, পাতটো চাওক গাইজ, পাতটোৰ ডিজাইন চাওক আপুনি। আৰু এইটো মই লগাইছোঁ, যিটো বিস্কুট আহে, কাটা বিস্কুট, বেকাৰী বিস্কুট, সেই তাৰ টেমাত লগাইছোঁ। এইটোত তেনেকুৱা হৰ্লিক্সৰ টেমাত লগোৱা হয়, আৰু এইটো তেনেকুৱা কিবা টেমা আছিল তাত লগোৱা। এয়া চাওক, আৰু এইটোও মই তেনেকৈ হৰ্লিক্সৰ টেমা কাটি পেলাই এইটো পুলি লগাইছোঁ। এইটো চাওক ধুনীয়াকৈ মই দেখুৱাই দিছোঁ। মই এইটো পুলিও আপোনালোকক দেখুৱাই দিছোঁ, মই ওচৰলৈ আনি পেলাই। এইটো চাওক মানি প্লেণ্টৰ পুলি হয়। আৰু এইটো মই কেনেকৈ ডিজাইনটো দিছোঁ মানে, আপোনালোকে যদি এখন মানে ফুল ৰুম বুলি ভাবিছে বা গাৰ্ডেন চাৰ্ডেন যদি খুলিম বুলি ভাবিছে, তেতিয়া সৰুৰ পৰা ষ্টাৰ্ট কৰক, টাব চাব কিনাৰ দৰকাৰ নাই। যেনেকৈ এইটো মই কাজুৰ টেমাত লগাইছিলোঁ, এইটো পুলি কাজু বাদামৰ টেমাত লগাইছিলোঁ। এনেকৈ বটল কাটি আপুনি পুলি লগাব পাৰে আপোনালোকে। এয়া চাওক, আৰু এই ফুলটো চাওক গাইজ কিমান ধুনীয়াকৈ ফুলি আছে। আৰু এই পুলিটো চাওক গাইজ, মই বাল্টিঙত লগাইছোঁ, যিবোৰ প্লাষ্টিকৰ বাল্টিং থাকে, তো বাল্টিংটো ভাগি গৈছিলে, মই তাত লগাইছোঁ। আৰু এইটো পুলি মই টেমাত লগোৱা হয়, টেমাতে পুলিটো লগাই দিছোঁ মই টাবৰ কোনো ব্যৱহাৰ কৰা নাই। আৰু এইটো চাওক, এইটো পুলিও মই এনেকুৱা একে বাল্টিঙত লগাইছোঁ। এইটো পুলি, এইটো লাকি বেম্বো হয়, কিন্তু এইটো পুলিত গাইজ মই টাব ব্যৱহাৰ কৰিছোঁ। এইটো পুলিত টাব ব্যৱহাৰ কৰা হৈছে। এয়া চাওক ধুনীয়াকৈ। আৰু এইটো চাওক, ইয়াত মানে বহুতো পুলি দিছোঁ, বহুতো মানে দুটা ভেৰাইটিছে পুলি আছে, মই কাটিং কৰি পেলাই লগাইছোঁ। আৰু এইটো মই মানে ঘৰতে এইটো ডিজাইন বনাইছোঁ,
মই মানে এইটো ডিজাইন ইউটিউবৰ পৰা চাইছিলোঁ, ইউটিউবত এনেকুৱাই দেখাইছিলে, তো পাথৰ চাথৰে দি ধুনীয়াকৈ। আৰু এইটো মানে মই এটা ঘৰ টাইপ দেখুৱাব চেষ্টা কৰিছোঁ। আৰু এইটো চাওক ৰঞ্জা পুলিহে অলপ পানী দিয়া গণ্ডগোলৰ কাৰণে লেৰেলি গৈছে। এয়া চাওক, এইটো চাওক গাইছ, এইবোৰ চব প্লাষ্টিকৰ মই টেমাতে পুলি লগাইছোঁ, বিভিন্ন পুলি। আৰু এয়া চাওক ধুনীয়াকৈ আপোনালোকক ওপৰৰ পৰা দেখুৱাই দিছোঁ পুলিখিনি। এয়া গোটেই মোৰ মানে বাগিচাখন মই ওপৰৰ পৰা আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ বস্তুটো। সেয়াই আৰু দেখিছেনে এখন মোৰ বাগিচাখন, মই মায়ে কৰা খেতি। আৰু গাইছ আজিৰ ব্লগটোৰ কাৰণে ইমানেই, ভাবিছিলোঁ বোলো আজি বোলো 15 আগষ্ট হয়, তো বোলো ইণ্ডিপেণ্ডেঞ্চ ডে' কাৰণেও বনাওঁ আৰু বোলো ঘৰৰো অলপ কিবা কিবি দেখাই দিওঁ। তো বাই বাই গাইছ।